ফৰেনসিক বিশেষজ্ঞৰ উপস্থিতিত জিএমচিএইচত আজি সম্পন্ন হ'ব ভৱেশ ডেকাৰ মৰণোত্তৰ পৰীক্ষা। ইতিমধ্যে হত্যাত অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন তিনিজন ছাত্ৰকো সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। সোমবাৰৰ দিনটোত চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ 7গৰাকী শিক্ষককো সোধা পোছা কৰে আৰক্ষীৰ দলে। আৰক্ষীয়ে জেৰা চলাই বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো। ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে গাঁওবাসীয়ে। সোমবাৰে আৰক্ষী চকীৰ চৌহদত শতাধিক জনতাই ভিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰাও দেখিবলৈ পোৱা গৈছিল। আৰু কালি এক কৰুণ ঘটনা সংঘটিত হৈছিল চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলত। এক কৰুণ ঘটনা সংঘটিত হৈছিল। প্ৰথমতে দুই সতীৰ্থৰ মাজত মাৰপিট আৰু তাৰ পাছতে এজন ছাত্ৰই মৃত্যুক আঁকোৱালি লৈছিল, মৃত্যুক সাৱটি লৈছিল আৰু তাৰ পাছতে দেখা পোৱা গৈছিল শোকত ভাগি পৰিছিল পৰিয়ালবৰ্গ তথা শিক্ষক তথা পিতৃ শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছিল। আৰু এই সন্দৰ্ভত বৰ্তমানৰ যি শেহতীয়া তথ্য, সেই শেহতীয়া তথ্য জানিবৰ বাবে আমি সাংবাদিক মনোজ আলীৰ সৈতে সংযুক্ত হ'বলৈ বিচাৰিছোঁ। মনোজ, পোনপটীয়াকৈ আপোনাৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। কালি কৰুণ ঘটনা সংঘটিত হৈছে, সেয়া আমি ইতিমধ্যে জনাইছোৱেই, কিন্তু বৰ্তমানৰ শেহতীয়া তথ্য আপোনাৰ হাতত কি আছে আমি জানিব পাৰিছোঁ। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো আৰক্ষীয়ে জিম্মাত লৈছে। আৰু এইটো মানে উল্লেখ কৰিব লাগিব, এতিয়া মই সেই যিখন বিদ্যালয়ত সেই কৰুণ ঘটনা সংঘটিত হৈছিল সেই বিদ্যালয় চহৰত বৰ্তমান উপস্থিত হৈছোঁ, পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খনত বৰ্তমান এক নিৰ্মম পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ যোৱাকালি যি ঘটনা সংঘটিত হ'ল, যি নিৰ্মম ঘটনা সংঘটিত হ'ল, তাৰপিছত এই অঞ্চলজুৰি এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু শেহতীয়াভাৱে এই ৰাতিপুৱাৰ ভাগত বিদ্যালয়খনত এনে এক পৰিৱেশৰ সৃষ্টি হৈছে। বিদ্যালয়লৈ কোনো এগৰাকী শিক্ষাৰ্থী অহা পৰিলক্ষিত হোৱা নাই। যিসমূহ শিক্ষক কৰ্মচাৰী এতিয়াও আচলতে তেওঁলোকক পৰিলক্ষিত হোৱা নাই। উল্লেখ কৰিব লাগিব, যি ঘটনা যোৱাকালি সংঘটিত হৈছে তাৰপিছত এই অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু ইয়ালৈ আচলতে কোনো এগৰাকী লোকৰ প্ৰৱেশ হোৱা আমি দেখিবলৈ পোৱা নাই। আমি এটা কথা জনাব বিচাৰিছোঁ যে যিহেতু 7গৰাকীকৈ শিক্ষকক যোৱাকালি দৰং আৰক্ষীয়ে সোধা পোছাৰ বাবে তেওঁলোকক পাথৰিঘাট আৰক্ষী চকীলৈ লৈ গৈছিল, কিন্তু তেওঁলোকক কিছু নিশাৰ ভাগতে আচলতে ঘৰলৈ যাবলৈ দিয়া হৈছে। আৰু যি 3গৰাকী ছাত্ৰ আচলতে এই ঘটনাত জড়িত থকাৰ সন্দেহত ইতিমধ্যে তেওঁলোকক আটক কৰিছিল, তেওঁলোকক আচলতে সোধা পোছাৰ বাবে আৰক্ষী চলাই আছে বুলি আমি জানিব পাৰিছোঁ। মূল অভিযুক্ত ছাত্ৰজনক ইতিমধ্যে যি দৰঙৰ আৰক্ষীলৈ লৈ গৈছে। আৰু যি ঘটনা সংঘটিত হৈছে, এই ঘটনাৰ পিছতে এই সমগ্ৰ অঞ্চলটোত এক নিৰ্মম পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে যিগৰাকী ছাত্ৰ এনেধৰণে নিৰ্মমভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে, এই ছাত্ৰগৰাকীও এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে আচলতে ইতিমধ্যে নিয়া হৈছে। কিছু সময় পিছতে এই ছাত্ৰগৰাকীক বাসগৃহলৈ লৈ আহিব হ'ব। আৰু আমি জানিব পাৰিছোঁ এই যিখন গাঁৱত আচলতে এনেধৰণৰ সেনাপতিপাৰা যিখন গাঁৱত এনেধৰণৰ ঘটনা সংঘটিত হৈছে, সেই গাঁওখনৰ প্ৰতিগৰাকী লোকে আচলতে অতি শোকত ম্ৰিয়মান হৈ আছে। এই মুহূৰ্তলৈকে কোনেও আচলতে কথা ক'ব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈ আছে, যাৰ বাবে আচলতে এই অঞ্চল তথা এই সমগ্ৰ পশ্চিম প্ৰান্তত এক বিশেষ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু শেহতীয়াভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আজি অনুপস্থিত থকাৰ কাৰণটোৱে হ'ল তেওঁলোক আচলতে যথেষ্ট মানসিক চাপত আছে, যে যি ধৰণে আচলতে ঘটনাটো সংঘটিত হৈছে, ক'ৰবাত যেন ৰাইজে প্ৰশ্ন অৱতাৰণা কৰাৰ ধৰণে তেওঁলোকৰ অনুশাসনহীনতাৰ প্ৰশ্নৰ অৱতাৰণা হোৱাকৈ আচলতে তেওঁলোকে এটা অনুভৱ কৰিছে, যাৰ ফলত এতিয়া বিদ্যালয়খনত আমি দেখিবলৈ পাইছোঁ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বাহিৰে বৰ্তমান আমি কাকো দেখিবলৈ পোৱা নাই। মই বিদ্যালয়খনৰ দেখুৱাইছোঁ যিটো মূল প্ৰৱেশ দুৱাৰত এনেধৰণে এটা নিৰ্মম পৰিৱেশ। আৰু পূব পিনে আচলতে মই দেখুৱাবলৈ বিচাৰিছোঁ বিদ্যালয়খনৰ চৌহদত এনে এতিয়া এটা কোনো ধৰণৰ শিক্ষাৰ্থী নথকা এটা পৰিৱেশ, যিহেতু অশোষিত বন্ধ বুলি ক'ব পাৰি এক বিদ্যালয়খনৰ বৰ্তমানৰ এই চৌহদ। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যোৱাকালি যি পাথৰিঘাট আৰক্ষী চকীত যিগৰাকী ছাত্ৰৰ মৃত্যু হৈছিল, সেই মৃত্যু হোৱা ছাত্ৰগৰাকীৰ অভিভাৱিকাসকলে আৰক্ষী থানাত এজাহাৰ দিবলৈ গৈছিল। আৰু যিহেতু ছাত্ৰগৰাকীৰ মৃত্যু হোৱাৰ বাবে তেওঁলোকে সময়ৰ কিছু বিলম্ব হৈছিল এজাহাৰ দিয়াৰ ক্ষেত্ৰত, যাৰ বাবে আচলতে যেতিয়া তেওঁলোকে আৰক্ষী থানাত এজাহাৰ দিবলৈ গৈছিল, তেওঁলোকে আৰক্ষীৰে প্ৰথমতে আচলতে তেওঁলোকক চিনি পোৱা নাছিল যে আচলতে এইখিনি ছাত্ৰ বা এইখিনি মানুহ আচলতে এই মৃত ছাত্ৰগৰাকীৰ আত্মীয় কুটুম্ব হয়। তাৰপিছত আচলতে জানিব পাৰি তেওঁলোকক যাবলৈ আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হয় আৰু অনুৰূপ ধৰণে তেওঁলোকক এজাহাৰ দিবলৈ তেওঁলোকৰ এজাহাৰ আৰক্ষীয়ে গ্ৰহণ কৰে। কিন্তু শেহতীয়াভাৱে আজিৰ প্ৰেক্ষাপটত আচলতে কেনেধৰণে আচলতে এই ঘটনাটো আগবাঢ়ি গৈ থাকে আমি জানিবলৈ যত্ন কৰিম। এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। মালিচ কৰি আছে, ছাত্ৰ ছাত্ৰীয়ে মালিচ কৰি আছে, মই সিমান নাজানো, মই গণ্ডগোলটো মই নাজানো।
মানে ভৱেশক যেতিয়া পৰি গৈছিল তাৰ পিছত ভৱেশক স্কুলৰ ভিতৰতে পানী ঢালি দিয়া হৈছে পানী মালিচ কৰিছে তেলেদি মালিচ কৰি উঠি 10 মাতিছে আমাৰ জলিল আৰু বেদান্তই 10 মাতিছে জলিল হ'ল শিক্ষক বেদান্ত হ'ল কেৰাণী এতিয়া কোনো ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা নাই আজি স্কুল মানে পৰীক্ষা আছিল পৰীক্ষাটো বন্ধ কৰিছে 1 তাৰিখলৈ দিছে আইছবাদ এতিয়া আপোনালোকৰ ইয়াতে অন্য শিক্ষক কোনোবা আহিছে নে নাই আহিছে আমি এতিয়ালৈ এজনো দেখা নাই শিক্ষক আছে সেই দুজন আছে শিক্ষক আছে প্ৰধান শিক্ষয়িত্ৰী আহিছে আহি আছে ভবা নাছিল এনেধৰণৰ এটা ঘটনা হ'ব বুলি তাৰপিছত আজি বিদ্যালয়খনলৈ আহিছে আপোনালোকে এটা নিমাওমক পৰিৱেশ হৈ আছে বেয়া লাগিছে আমাৰ বহুত দুখ লাগিছে মই কান্দিছোঁ মই বাচ্চা বনোৱাৰ হাতে দিয়ে মই যাই কান্দিছিলোঁ এইটো দেখা পাই আমাৰ বেয়া লাগিছে আমিয়ে পানী দিওঁ সিহঁতক বেট দিব লাগিলেও আমি বেট দিব বেয়া লাগে আমাৰ সেইকাৰণে আমাৰ বেয়া লাগিছে এইগৰাকী আপুনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মোৰ নাম খৰিশ্বৰী কলিতা এনেধৰণে দেখিবলৈ পোৱা গৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীও আচলতে তেওঁলোক আৱেগিক হৈ পৰিছে আৰু মই ইতিমধ্যে জানিব পাৰিছোঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীৰ পৰা যে দুগৰাকীকৈ শিক্ষকে এই বিদ্যালয়খনলৈ আহিছে আৰু আমি কিছু বিদ্যালয়খনৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম যিটো শ্ৰেণীকোঠাত আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল সেই শ্ৰেণীকোঠাটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কেনেধৰণে আচলতে এই বিদ্যালয়খনত সেই ঘটনা সংঘটিত হ'ব যি আচলতে শিক্ষক কৰ্মচাৰীসকলেও কেতিয়াও কল্পনা কৰা নাছিল এনেধৰণৰ ঘটনা আৰু আমি ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম যিসমূহ আচলতে ইয়াৰ বৰ্তমান শিক্ষক তেওঁলোক আচলতে এই বিদ্যালয়খনলৈ দুই একবাৰে আহিছে আমি কথা পাতিম হয়তো আমাৰ কোনোবা যদি জানিছে সেইটো মই নাজানো কিন্তু মোৰ দৃষ্টিত সেইটো নাই বা দেখাও নাই আৰু সেই ছাত্ৰজন মোৰ বৰ মৰমৰ ছাত্ৰ আছিলে মই খুব ভাল পাইছিলোঁ তাক পঢ়াত বৰ ইমান ভাল নহয় মজলীয়া হ'লেও তাৰমানে ছাত্ৰজন হাঁহিমুখীয়া ছাত্ৰ সি 9ত পঢ়িছিল সেইটো কাৰণে এটা দুখ লাগিছে মোৰ আৰু মই কালি চিএল লৈ আছিলোঁ মই ব্যক্তিগত কাৰণত মই গুৱাহাটী গৈছিলোঁ চিএল লৈ আছিলোঁ নহয় এতিয়া মোৰ ক্ষেত্ৰত মইতো জানাত তেনেকুৱা নাই আমাৰ স্কুলটো ধুনীয়াকৈ চলে কিন্তু কালি দুৰ্ভাগ্যবশতঃ কি কাৰণত হৈছে এইটো মই হতভম্ব হৈছোঁ আৰু মই এইটো যেতিয়া নেকি মই ফেচবুকত পাইছোঁ মই নিজকে তাৰমানে নাৰ্ভাছ হৈ গৈছোঁ এই কথাটোৰ কাৰণে মই কেতিয়াও ভবা নাই এনেকুৱা কথা অবাঞ্ছিত ঘটনা এই ঘটনা যে হ'ব ভাবাই নাই কোনো কাৰণে এই ঘটনা যাবলৈ চেষ্টা কৰিম যিটো শ্ৰেণীকোঠাত সেই ঘটনাটো হৈছে আপুনি যদি যিটো শ্ৰেণীকোঠাত ছাত্ৰগৰাকীয়ে অধ্যয়ন কৰে আমি সেই শ্ৰেণীকোঠাটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম যদি আপুনি আমাৰ লগত অলপ সময় সহযোগ কৰে আমি দেখুৱাবলৈ বিচাৰিছোঁ যিটো শ্ৰেণীকোঠাত সেই ঘটনাটো সংঘটিত হৈছিল যিখন বেঞ্চত আচলতে সেই শিক্ষাৰ্থীগৰাকী বহিছিল আমি সেই শ্ৰেণীকোঠাৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে এইখন বিদ্যালয়ৰ বাৰাণ্ডা দেখিবলৈ পোৱা গৈছে ইয়াতে শিক্ষাৰ্থীসকলে সেই সময় অতিবাহিত কৰিছিল আৰু অনাকাংক্ষিতভাৱে যি ঘটনা সংঘটিত হ'ল তাৰপিছত বিদ্যালয়খনৰ চৌহদতে এক নিমাওমাখ পৰিৱেশ কোনো এগৰাকী শিক্ষাৰ্থী আমি এই বিদ্যালয়খনত দেখিবলৈ পোৱা নাই আৰু যি 10ম শ্ৰেণীত অধ্যয়নৰত ভৱেশ ডেকা যিগৰাকী ছাত্ৰৰ ইতিমধ্যে পৰলোকপ্ৰাপ্তি হৈছে সেই ছাত্ৰগৰাকী আচলতে এনেধৰণে এই বিদ্যালয়খনলৈ আহি তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে ছাত্ৰগৰাকীৰ অমায়িকতাৰ বিষয়ে কি ক'ব নাই ছাত্ৰজন ভাল ছাত্ৰই বুলি কৈছোঁ কোনো কাৰণত মানে বাজি বজ্জাটো যে অলপ স্কুলতো অলপমান চলিটো আৰু অলপ থাকে সেইখিনি সকলো স্কুলতে থাকে তেনেকুৱা হেৰি নাছিলে হাঁহিমুখীয়া চলি ভাল ছাত্ৰ পঢ়াটো মধ্যমীয়া আছিলে এই শ্ৰেণীৰ কোঠাটোতেই সেই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল যিগৰাকী ছাত্ৰই আচলতে মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল শ্ৰেণীকোঠাটোত এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে কোনো এগৰাকী ছাত্ৰৰ আমি উপস্থিতি দেখিবলৈ পোৱা নাই আমি আপোনাৰ পৰা শেষৰ বাবে এটা কথা জানিবলৈ যত্ন কৰিম আপোনালোকৰ মনত নিশ্চয়কৈ আৱেগিক আপোনালোকৰ মনতো এটা দুখ হৈছে যথেষ্ট এতিয়া আপোনালোকে নভবাকৈ এনেধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈছে বিদ্যালয়লৈ শিক্ষকসকল অহা নাই তেওঁলোক আহিবই লাগিব নিশ্চয়কৈ এদিন হ'লেও গতিকে তেওঁলোকৰ মন মগজুতো নিশ্চয়কৈ যথেষ্ট চাপ আছে নিশ্চয় আছে ইমান ডাঙৰ এটা ঘটনা সকলোৰে মনত দুখ পাইছোঁ কালি যেতিয়া মই ফেচবুকত মই কথাটো পাই গৈছোঁ মই গুৱাহাটী আছিলোঁ পাই মই হতভম্ব হৈ গৈছোঁ এনেকুৱা হৈছে মই দিনটো ভাত পানী খাব নোৱাৰিলোঁ এই ঘটনাটোৰ কাৰণে খুব দুখ পাইছোঁ অবাঞ্ছিত ঘটনা এনেকুৱা হ'ব নালাগিছিল কোনো কাৰণত আমাৰ ইয়াত নহয় কোনো স্কুলতে হ'ব নালাগে কিন্তু কি কাৰণত হৈ গ'ল এইটো এতিয়া একো নাজানিম আৰু ধন্যবাদ জনাইছো মনোজালি আপুনি শেহতীয়া তথ্য আমাক জনোৱাৰ বাবে বৰ্তমান 3জন ছাত্ৰকো এই সন্দৰ্ভত সোধা পোছা চলাই গৈছে আৰক্ষী আৰু 7গৰাকী শিক্ষককো সোধা পোছা চলাইছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো সোধা পোছা চলাইছে ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী খবৰখিনি আপোনালোকক আমি জনাইছো কিন্তু কি কাৰণে সেই দুজন ছাত্ৰৰ মাজত মাৰপিটৰ সৃষ্টি হৈছিল সেই কাৰণ কিন্তু এতিয়াও জানিব পৰা হোৱা নাই